উদুলি মুদুলি গোলাঘাটৰ ভোলাগুৰিৰ কেপ্টেইন জিন্তু গগৈ সমন্বয় ক্ষেত্ৰ বাদুলিপাৰৰ ভোলাগুৰিত অনুষ্ঠিত সদৌ অসম আহোম সভাৰ মধ্যকালীন অধিৱেশনত আহোম জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টিৰে মুখৰ হৈছে সমন্বয় ক্ষেত্ৰ। এই অধিৱেশনৰ পৰা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ ভিন্ন প্ৰান্তৰ ৫ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই অধিৱেশনত আৰু এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে সেই অধিৱেশন। বোকাখাট, যোৰহাট, গোলাঘাট আৰু ধনশিৰি জিলাৰ আতিথ্যত আচলতে বোকাখাট সমজিলাৰ এই ভোলাগুৰি লাচিত ক্লাব প্ৰাংগণত সদৌ অসম আহোম সভাৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত হৈছে। যোৱাকালি প্ৰতিনিধি সভাকে ধৰি বিভিন্ন অনুষ্ঠান হোৱাৰ পিছত এতিয়া প্ৰথমতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে। তাৰ পাছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া আছে আৰু ইয়াত আমাৰ অসমৰ 18খন জিলাৰ প্ৰায় ৫ সহস্ৰাধিক প্ৰতিনিধিয়ে আহোম প্ৰতিনিধিয়ে আহোম সভাৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এটা কথা আমি কৈ গৌৰৱবোধ কৰিছোঁ যে 1967-68 চনত ইয়াত আহোম সভাৰ অধিৱেশন হৈছিল আৰু যিহেতু হিষ্ট্ৰী ৰিপিট বুলি কথা এটা আছে, ইতিহাসে আকৌ মানে ৰিপিট কৰাৰ দৰে আকৌ আমাৰ ইয়াত আকৌ অনুষ্ঠিত হৈছে। প্ৰতিনিধি সভাটো উত্থাপন হৈছে যে আমাৰ জনজাতিকৰণ আমাৰ আহোম সভাৰ এটা পুৰণি দাবী আৰু এই দাবীৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ। জনজাতি আহোমক লাগিবই আৰু এইটো আমাৰ ন্যায্য অধিকাৰ।